নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা হোম থিয়েটাৰ ট্ৰান্সফাৰ ৰিৱাইণ্ডিং কৰিবলৈ লৈছোঁ। এটা আগতে এলুমিনিয়াম তাঁৰ আছিলে, এতিয়া এলুমিনিয়াম তাঁৰ এটা কপাৰ দিছোঁ। মিহি তাঁৰটো আছিলে 30 নম্বৰ আৰু মোটাটো আছিলে 20 নম্বৰ। মিহিটো আপোনাৰ 120 গ্ৰাম আনিছোঁ আৰু মোটাটো 110 গ্ৰাম আনিছোঁ। কপাৰটো ভালকৈ নেদেখাওঁ বাৰু, ভিডিঅ' কৰা নহ'ল গোটেইটো, সেইটো এনেই হেৰিটোহে দেখাইছোঁ অকণমান। এলুমিনিয়াম আছিলে 37 গ্ৰাম, দিয়া হ'ল 111 গ্ৰাম, আৰু ইটো আছিলে 31 গ্ৰাম, দিয়া হ'ল বনাই কৰি হৈ গ'ল। ভল্টেজটো চেক কৰিলোঁ, 12.5 ভল্ট দেখাইছে, ধুনীয়াকৈ হৈ গ'ল। সম্পূৰ্ণ ভিডিঅ'টো গোটেইটো কৰা নহ'ল আৰু এনেই এটা দেখাবৰ কাৰণেহে মই কৰিলোঁ। এলুমিনিয়ামটো বেয়া হৈ যোৱাৰ কাৰণে কপাৰ বনাবলগীয়া হ'ল, আৰু এলুমিনিয়ামতকৈ কপাৰটো বহুত ধুনীয়া দিন যাব, কামটোও ভাল হৈছে, ধুনীয়া হ'ব। ধন্যবাদ।